আছিলে ট্ৰেইন আৰু মিছ হ'ল বেয়া খং উঠিছে মানে নিজৰ ওপৰতে খং উঠিছে আছে 8:20 ট্ৰেইন আমি ওলাইছোঁ 8:10 ৰুমৰ পৰা ওলাই আহিছোঁ কেনেকৈ পাম বাৰু মানে আৰু 3 মিনিটমান ৰোৱা হয় পালোঁ হয় মানে আমি ওপৰলৈ উঠিছোঁ এনেকৈ এতিয়া গুচি গ'ল ট্ৰেইন এতিয়া মানে মাথাটো গৰম হৈ গৈছে সোনকালে ঘৰ পালোঁ গৈ 12:30 ঘৰে পালোঁ হয় এতিয়া আকৌ নেক্সট ট্ৰেইন আছে 2 বজাত আছে সেইখনো যদি লেট হয় নাজানো 2 বজাত ট্ৰেইন আছে তাৰপিছত মই আকৌ ৰঙাপাৰাত নামিব লাগিব তাৰ পৰা আকৌ ঘৰ যাব লাগিব বহুত বেছি ডিষ্টেঞ্চ হৈ গ'ল এতিয়া আমি কি কৰোঁ ভাবিছোঁ ৰুমলৈ যাবলৈ মানে যিকেইটা বেগ এইবাৰ মানে বস্তুবিলাক চব কমাই দিছোঁ যেনে তেনে মানে ষ্টেচনলৈ আনিলোঁ বেগকেইটা বহুত বেছি ওজন এতিয়া ৰুমলৈ গ'লে মানে আকৌ দাঙি দাঙি নিম আকৌ আনিম তেতিয়া সেইকাৰণে মানে ভাবিছোঁ যিমান ঘণ্টা আছে প্ৰায় চাগে 4.5 ঘণ্টা বা 5 ঘণ্টা আছে আমি ইয়াতে ৰৈ থাকোঁ বুলি ভাবিছোঁ ষ্টেচনত এতিয়া কি কৰোঁ মানে ভাবি পোৱা নাই কেনেকুৱা লাগিছে লেট হয় এতিয়াহে চৰি এজনী লখিমপুৰলৈ যাব আমি আজি 9:20 হৈছেহে ৰে ষ্টেচন এক্সপ্ল'ৰ কৰিম আজি আমি এইবাৰ মোৰ 2nd টাইম হৈছে ট্ৰেইন লেট মানে মিছ হৈছে আৰু এবাৰ হৈছিলে এতিয়া আমি যাওঁ নাই কিবা এটা খাই আহোঁগৈ ভোক লাগিছে খাই বৈ টিকেট কাটোঁগৈ টাইমটো পাছ কৰোঁ যেন তেনে ৰুমলৈকে যাওঁ আৰু আমি ভাবি পালোঁ ইয়াতে ইমান টাইম ৰ'ব নোৱাৰোঁ কিনো কৰি থাকিম সেইকাৰণে এতিয়া ৰুমলৈকে যাওঁ কিবা এটা খাবলৈ লৈ যাম দোকানতে বহুত বেছি ভোক লাগিছে ওলোৱা নাই আকৌ হোষ্টেলে আহি পালোঁহি আমি ৰুমলৈ আহিলোঁ বেগ চেগ থলোঁ এতিয়া আমি কিবা এটা খাই আহোঁ ভোক লাগিছে ৰাতিপুৱা মানে অলপমান দিছিলে ফ্ৰাইড ৰাইচ খালোঁ কিন্তু মানে ভালকৈ খোৱা নহ'ল হাঁহিছ চালা কিবা এটা খাই লওঁ মানে পেট ভৰাকৈ তাৰপিছত এইবাৰ আমি 1 ঘণ্টা আগতে ওলাই দিম ষ্টেচনলৈ 1 মানতে ভাবিছোঁ এখন ৰখাই এখন তাকে মানে ইমান টাইমত নাযাওঁ অকণমান লেট হয় সেই দিনটো মানে বৰবাদ নিচিনা হৈ গ'লো আজি সঁচাকৈ এতিয়া কিবা এটা খাই লওঁ পেটটো ভৰাওঁ তাৰপিছত শুই ল'ম অকণমান চাওমিনকে পেকিং কৰি আনিলোঁ খাওঁ এতিয়া ঠাণ্ডাৰ লগত যাওঁ গাইছ আমি যাওঁ বাই তোমালোকে যাবা লাহে লাহে ঘৰ বাই ঐ বল আমি একে বিহু আমি সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বিহু খাবলৈ কোনো কথা নাই বেঙেনা যে খাবলৈ চাব আহিলে হ'ল সেইখন মোৰে খবা বুলি ধৰি ল'লে অলগুৰেশ্বৰ তাকে বাই বাই যাওঁ চবে বিহু খাই পেলাই আহিম আমি বেগডাল ল'বলৈ মোৰ ভয় নিছে বল বাই 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 শিখা বাই প্ৰেৰণা বাই হেল্ল' এভৰিৱান আৰু এতিয়া প্ৰায় 10টা বাজিব হ'ল মই ঘৰ আহি পালোঁ কেইটা বাজিলে চাগে 6:30-7টামান বাজিলে ঘৰ পাওঁতে তেনেকৈ আহি পেলাই ফ্ৰেছ হ'লোঁ তাৰপিছত মোবাইলত স্পেচে নাইকিয়া হৈ গ'ল মোৰ ফ্ৰেছ হৈ এতিয়া ভাত পানী খাই উঠিলোঁ আৰু মই একচুৱেলি এনেকৈ ৰেডি হৈ আছোঁ কাৰণ মই ভিডিঅ' শ্বুট কৰিলোঁ একচুৱেলি আজি ডেট আছিলে মানে লাষ্ট ডেট ব্ৰেণ্ডৰ পৰা কেইটামান প্ৰডাক্ট আহিছিলে কাইলৈ লাষ্ট ডেট হয় মাস্কাৰাৰ ৰিভিউ দিব লাগে চ' সেইটোৰ ভিডিঅ' জাষ্ট বনাই উঠিলোঁ তাৰপিছতে আৰু কেইটামান প্ৰডাক্ট আছে মই দেখাম সেইকেইটাৰ ভিডিঅ' মই কাইলৈ বনাম এইটো গোটেইকেইটা ছানস্ক্ৰীমেই হয় এইটো এটা মোৰ ইনষ্টাত চাব পাৰিব যদি আছে ইনষ্টাত আৰু এয়া ভাল হয় ছানস্ক্ৰীমকেইটা এইকেইটা বনাব আছে ত' এতিয়া ভাত পানী খাই উঠিলোঁ
সো কাইলৈ আকৌ কি কৰোঁ দেখাওঁ আজি ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ ভাবিছোঁ এতিয়া মানে ৰেষ্ট লওঁ আজি বহুত বেছি ভাগৰ লাগিছে যিহেতু দেখিছে ষ্টেচন গ'লোঁ ট্ৰেইন মিছ হ'ল দেন আকৌ ৰুম আহিলোঁ আকৌ খাবলৈ ওলাই গ'লোঁ তাৰপিছত আকৌ আহি ওলাই মেলি অকণমান ৰেষ্ট লৈ আকৌ আহিলোঁ মানে ষ্টেচনলৈ আহিলোঁ তাৰপিছতো লেট মানে আৰু যিহেতু বিহুৰ বন্ধ চবেই মানে হেঁচা ঠেলা মানে চিটেই নাই ইফালে মোৰ বেগটোও গধুৰ চিট বিচাৰি লাষ্টত নাপালোঁ শ্লিপাৰতে বহিলোঁ যেন তেন একদম লাষ্টলৈ পাইছোঁ মানে চিট তো তেনেকৈ মানে আজিৰ দিনটো তেনেকৈ গ'ল আৰু ষ্টাৰ্টিংটোৱে বেয়া হ'ল আজি চ' হ'ব বাৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ কাইলৈ চাগে অলপ বজাৰ কৰিবলৈ ওলাই যাম চ' কাইলৈ একেবাৰে লগ পাম এভৰিৱান এণ্ড গুড মৰ্ণিং চ' আজি উঠিলোঁ অকণমান দেৰিকৈ 9টামান বাজিলে মানে আজি শুই লৈছোঁ কাইলৈৰ পৰা অলপ সোনকালে উঠিম আৰু উঠি মেলি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি মেলি এতিয়া মই কেইটামান ভিডিঅ' বনাই ল'লোঁ বাকী সকলোকে আগতীয়াকৈ ৰঙালী বিহু ওলগ জনালোঁ আজি চাগে আমি বজাৰলৈ যোৱা কথা কিন্তু বতৰটো ইমানেই বেছি বেয়া কৰিছে পূৰা বৰষুণ দি আছে এতিয়া আৰু বতাহ ধুমুহা এনেকুৱা চলি আছে যদি পিছবেলালৈ ভাল হয় বতৰটো তেতিয়াহ'লে যাম ওলাই তেতিয়া কি কিনো একোৱে কিনা নাই মই বিহুৰ কাৰণে অৰ্ডাৰো দিয়া নহ'ল একো সেইকাৰণে যদি বজাৰত পাওঁ ভাল কিবা কিনিম আজি আৰু আপোনালোককো দেখুৱাম ফাৰ্ষ্টে বিশালত সোমালোঁ বিশালত এনেকুৱাই মানুহ মানে মাছৰ বজাৰৰ নিচিনাকৈ কালেকশ্যন ভাল আছিলে যদিও মানুহৰ ভিৰত ইমান চাবই নোৱাৰিলোঁ তাৰপিছত তাৰ পৰা আহি আকৌ আমি ৱেষ্ট ছাইডত সোমালোঁ তাৰপিছত আমি লেন্স কাৰ্ডত গ'লোঁ বায়ে এযোৰ ল'লে গ্লাছ আৰু ময়ো ল'লোঁ ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে বাৰু তাৰপিছত কিবা এটা খাবলৈ সোমালোঁ কানহাত তাতে পানীপুৰিও ভাল পায় আমি নৰ্মেল ফুচকাৰ লগতে দহি ফুচকা অৰ্ডাৰ দিছিলোঁ কানহাৰ পৰা ওলাই ওচৰতে একেবাৰে চিটি কাৰ্ডখন আছে এখন নিউলি অ'পেন হৈছে মানে দিন হ'ল বাৰু মইহে আজি আহিছোঁ ইয়াতে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে আৰু বহুত ভেৰাইটিজ কালেকশ্যন আছে জেন্টছৰখিনি মই বেছি কালেকশ্যন ভাল পালোঁ কুৰ্তা কালেকশ্যন বহুত বেছি ভাল আছিলে সেয়েহে কুৰ্তা ছেট এটা কিনিলোঁ লগতে সৰু সুৰা বস্তু দুটামানো কিনিলোঁ এতিয়া মিঠাই লৈ ঘৰলৈ যাওঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ